हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं राজ্জাক আপোনালোকে চাইছে আৰজিতকে টিউটোৰিয়েল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্টৰ বিষয়ে হয় ৰিজাল্টৰ ডেটটো ফিক্সড হোৱা নাই কিন্তু ডেট এটা দি দিছে যে সেই ডেটটোত আপোনালোকৰ ৰিজাল্ট চাব পাৰিব বা আশা আছে এই এপ্ৰিল মাহতেই এই ৰিজাল্টখিনি পাব্লিক কৰিব বুলি আৰু লগতে আৰু এটা গুড নিউজ আছে সেইটো হৈছে কি যে এইচএস ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীসকলৰ মাৰ্কশ্বিটৰ যিটো ফৰ্মেট থাকিব সেই ফৰ্মেটটো অলৰেডি বৰ্ডে দি দিছে এই জাষ্ট এক্সাম্পল হিচাপত এই ফৰ্মেটটো অলৰেডি ৱেবছাইটত দি দিছে যে কোনটো ফৰ্মেটত মাৰ্কবিলাক মাৰ্কিং কৰা হ'ব সেই ফৰ্মেটটো দি দিছে তো আমি এই ভিডিঅ'টোত সেই ফৰ্মেটকেইটা দেখুৱাম তাৰপিছতেই আলোচনা কৰিম এই ৰিজাল্টৰ বিষয়ে কেতিয়া ৰিজাল্ট দিব তাৰ আগতে ফৰ্মেটখন চাই লওক চাওক ফৰ্মেটখন এনেকুৱা চিষ্টেমত দিছে প্ৰথমতে আপোনাৰ এই ফৰ্মেটটোত থাকিব আপোনাৰ কলেজৰ নাম থাকিব কলেজৰ কোড থাকিব কেটাগৰী থাকিব তাৰপিছত ইয়াত চাওক আপোনাৰ ফাৰ্ষ্টত যিটো আছে সেইটো থাকিব সিৰিয়াল নম্বৰ তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন নং এণ্ড সিজন সেইটোত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব আৰু আপোনাৰ যে সিজনটো 2018 থাকিব তাৰপিছত কেণ্ডিডেট নেম তাৰপিছত আছে ইংলিছত কিমান মাৰ্ক পাইছে সেই কোডটোত থাকিব তাৰপিছত এছামিজ অল্টাৰনেটিভ ইংলিছ সেইটো মাৰ্ক থাকিব ইলেক্টিভ 1 ইলেক্টিভ 2 ইলেক্টিভ 3 ইলেক্টিভ 4 তাৰমানে ইয়াত থাকিব আপোনাৰ যদি সায়েন্সৰ হয় তেতিয়াহ'লে থাকিব আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মেথছ আৰু আৰ্টছৰ হ'লে তো পলিটিকেল ইকনমিক্স এইবিলাক থাকিব সাবজেক্ট আৰু ইয়াত উদাহৰণ হিচাপে এটা দেখুৱাই দিছোঁ নেম সেই নেমটো চাওক এই নেমটোৰ বাবে ইলেক্টিভ 3 4 5 6 কেনেকুৱা ধৰণৰ আছে যে এজনৰ নামটো দি পেলাই সেইটো উদাহৰণ হিচাপত সেইটো আপোনালোকৰ বাবে বৰ্ডৰ পৰা দেখুৱাইছে যে এনেকুৱা চিষ্টেমত থাকিব তো ইয়াত কোনো ধৰণৰ টেনশ্যন নাই কাৰণ এইটো আপোনালোকে জানিবলগীয়া কথা কাৰণ যে আপোনালোকৰ মাৰ্কশ্বিটখন বা ৰিজাল্টখন কেনেকুৱা ফৰ্মেটত থাকিব দেখুৱাই দিছে বৰ্ডৰ পৰা যে এই চিষ্টেমত মাৰ্কিং কৰা হ'ব এই ফৰ্মুলাটো ইউজ কৰি তাৰপিছত এতিয়া আমাৰ কথা হ'ল যে এইচএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট কেতিয়া দিব হয় ৰিজাল্টৰ ডেট এটা আহিছে কিন্তু সেইটো ফিক্স নহ'ব পাৰে কিন্তু এই এপ্ৰিল মাহৰ 28 তাৰিখত আপোনালোকৰ ৰিজাল্ট পাব বুলি আশা আছে আৰু যেতিয়াই ৰিজাল্টখন পাব্লিক হ'ব তেতিয়াই আমি পিডিএফখিনি ডাউনলোড কৰি মোৰ চেনেলত আপলোড দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰিব এই পিডিএফৰ পৰা যে আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে যে আপোনাৰ ৰিজাল্ট কেতিয়া কেনেকুৱা হৈছে ভাল হৈছে নে বেয়া হৈছে সকলোখিনি চাব পাৰিব তো সেইখিনি অপেক্ষা কৰক এই এপ্ৰিল মাহটো কিন্তু এটা কথা শিওর যে এপ্রিল মাহৰ ভিতৰতে আপোনাৰ ৰিজাল্টখিনি আহি যাব 28 তাৰিখ এটা সন্দেহ আছে যে 28 তাৰিখত ৰিজাল্ট দিব বুলি কিন্তু মই কনফাৰ্ম নহয় কাৰণ কিন্তু 28 তাৰিখত দিয়াৰ কথা আছে তো ফ্ৰেন্ড আজিৰ ভিডিও ইমানেই যদি ভিডিওটো ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই সদায় এই এডুকেশ্যন ৰিলেটেড ভিডিওবিলাক আপলোড কৰি থাকোঁ তো ফ্ৰেন্ড আজিৰ ভিডিও মানে থ্যাংক ইউ জয় আই অসম।